ততাতকে গম পাই পেলাই ইয়ালৈ আহিছোঁ আৰু দেখিছোঁ যে মাকেলি যি আমাৰ এই অঞ্চলতে আমাৰ যি কলহী নদী এইটো এই নদীটোৱে এটা বিধ্বংসী ৰূপ লৈছে আৰু দেখিছোঁ যে প্ৰায় এটা বহু অঞ্চল ইতিমধ্যে খহিছে আৰু দেখা গৈছে যে প্ৰটেকশ্যন নহ'লে আৰু বিস্তৰ ক্ষতি হ'ব পাৰে আৰু সেইটো কাৰণে মই নিজে আজি খবৰটো পাই নিজে পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু লগে লগে অহাকালি এই বিষয়টো মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ক জনোৱা হ'ব আৰু ইতিমধ্যে যিটো পাৰঘাট আছিলে পাৰঘাটতো এনেকুৱা যোৱা বছৰ এটা সমস্যা আছিলে এই সমস্যাটোৰ কথা মাননীয় মন্ত্ৰী মহোদয়ক আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী মহোদয়ক জনোৱাতে তেখেতে তাৎক্ষণিকভাৱে সেইখিনি কৰি দিছে মই আশা ৰাখিছোঁ যিহেতু এইটো এটা বহুত বিপদাপন্ন হৈ আছে এই অঞ্চলটো মই আশা কৰিছোঁ যে আমি অতি কম সময়ৰ ভিতৰত এইখিনি ছাৰ্ভে কৰি ইয়াৰে উপযুক্ত এটা ব্যৱস্থা লোৱা যাব আৰু দেখা গৈছে যে এটা দীঘলীয়া এটা এৰিয়া আগতে আছিল অকল পাৰঘাটৰ এটা নিৰ্দিষ্ট এৰিয়াত হৈছিলে কিন্তু এইবাৰ দেখা গৈছে এটা দীঘলীয়া এৰিয়াত হৈছে এইটোৱে নিশ্চয়কৈ এটা অনাগত দিনবিলাকত আমাৰ গাঁওখনৰ কাৰণে মাকেলি গাঁওখনৰ কাৰণে এটা বিস্তৰ ক্ষতি আনিব পাৰে কিয়নো ইয়াৰে লগত একেবাৰে ৰাস্তাটো একেবাৰে লগত লাগি আছে আৰু ৰাস্তাটো খহি যোৱাৰ চান্স দেখা গৈছে ইয়াৰ আগৰ এৰিয়াটো দেখিলোঁ যে ৰাস্তা একেবাৰে ওচৰ পাইছে মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ক মই লিখিত কৰি জনাম আৰু আশা কৰিছোঁ তেখেতে অতি কম দিনৰ ভিতৰত এই যিটো সমস্যা এই সমস্যাখিনি সমাধান কৰিব পাৰিব নিশ্চয়কৈ কিয়নো এটা প্ৰচেছ থাকিব নিশ্চয়কৈ আৰু এই বিষয়টো যদি অলপমান আপোনালোকে গম পায় যে উইণ্টাৰ ছিজনতে যদি হৈ গ'ল হয় তেতিয়া কামখিনি আৰম্ভ কৰিব পৰা গ'ল হয় কিন্তু বাৰিষাত এটা ছিষ্টেমত কামখিনি কৰিব লাগিব কিয়নো ইনিচিয়েলি বাৰিষা যিহেতু আপোনালোকে পাৰ্মানেণ্ট কামবিলাক কৰিব নোৱাৰি পাৰ্মানেণ্টলি ইয়াৰে এটা টেম্পৰাৰীকৈ প্ৰথম অৱস্থাত কৰি তাৰপিছত এইটো পাৰ্মানেণ্ট কৰাৰ কাৰণে এটা প্ৰজেক্ট নিশ্চয়কৈ গ্ৰহণ কৰিব লাগিব